আজি সংবাদমেলত গৃহমন্ত্ৰী অমিত শ্বাহে 11টা ডাঙৰ ঘোষণা কৰে। প্ৰথমতে তেওঁ মন্তব্য কৰে যে এইবাৰ বিজেপিয়ে 400ৰো অধিক আসন লাভ কৰিব আৰু দ্বিতীয়তে তেওঁ ঘোষণা কৰে যে বিজেপি শাসনলৈ আহিলে সংবিধান সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব আৰু কি ঘোষণা কৰিলে জনাই যাম সবিশেষ। আজি সংবাদমেলত গৃহমন্ত্ৰী অমিত শ্বাহৰ 11টা ডাঙৰ ঘোষণা। প্ৰথমতে তেওঁ মন্তব্য কৰে এইবাৰ 400 আসন পাৰ কৰাৰ লক্ষ্যৰ আমি কাষ চাপিছো। দ্বিতীয় ঘোষণা কৰে তেওঁ বিজেপি শাসনলৈ আহিলে সংবিধান সুৰক্ষিত হৈ থাকিব। তৃতীয়তে কংগ্ৰেছে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে অমিত শ্বাহে। ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আত্মবিশ্বাসেই নাই বুলি কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে আৰু ৰাহুল প্ৰিয়ংকাৰ নেতৃত্বত অতি নিম্ন খাপৰ ৰাজনীতি হৈছে বুলি কটাক্ষ গৃহমন্ত্ৰীগৰাকীৰ। দক্ষিণ ভাৰতত বিজেপিৰ এইবাৰ ভাল ফলাফল হ'ব বুলিও মন্তব্য। বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা নাই আৰু নকৰে। অসমত এতিয়া উন্নয়নৰ গংগা বৈছে বুলি মন্তব্য গৃহমন্ত্ৰীগৰাকীৰ। একেদৰে অসমৰ ৰাইজে বিজেপিক আন্তৰিকতাৰে লৈছে বুলি মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ। কেৰালা, কৰ্ণাটক, তেলেংগানাত লোকসভা নিৰ্বাচনৰ ফলাফল আগতকৈ বিজেপিৰ ভাল হ'ব বুলি মন্তব্য। সংখ্যালঘুক লৈ কংগ্ৰেছে সদায় ৰাজনীতি কৰে বুলিও কংগ্ৰেছক কটাক্ষ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। আৰু আমি জনাই গৈছো যিহেতু কালিৰ বিয়লিৰ ভাগত অসমত উপস্থিত হৈছিলে গৃহমন্ত্ৰী অমিত শ্বাহ আৰু গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই ৰোড শ্ব'ত অংশগ্ৰহণ কৰে আৰু তাৰ পিছতে আজিৰ পুৱাৰ ভাগত গৃহমন্ত্ৰীগৰাকীয়ে সংবাদমেলৰ সম্বোধন কৰে আৰু সংবাদমেলত তেওঁ কেইবাটাও ডাঙৰ ঘোষণা কৰা পৰিলক্ষিত হ'ল। লগতে তেওঁ কংগ্ৰেছ দলক কটাক্ষ কৰাও পৰিলক্ষিত হৈছে আৰু তেওঁ যিহেতু ঘোষণা কৰিছে মন্তব্য কৰিছে যে 2014 আৰু 2019ত জনসাধাৰণে আমাক যথেষ্ট মৰম আৰু বিশ্বাস দিছে। একেদৰে এইবাৰো তাৰ ব্যতিক্ৰম নহয়। এইবাৰ 400 পাৰ কৰিব বিজেপি দলে। সমান্তৰালভাৱে তেওঁ মন্তব্য কৰে বিজেপি শাসনলৈ আহিলে সংবিধান সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব। ধৰ্মৰ ওপৰত ভিত্তি কৰি সংৰক্ষিত পদ্ধতিত বিজেপিয়ে বিশ্বাস নকৰে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় বিজেপিয়ে SC, ST, OBCৰ সমৰ্থক বুলি তেওঁ মন্তব্য কৰে। আৰু সমান্তৰালভাৱে কংগ্ৰেছক কটাক্ষ কৰা পৰিলক্ষিত হৈছে। তেওঁ কৈছে যে কংগ্ৰেছে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। বিজেপি 400 পাৰ কৰিব নোৱাৰে বুলি অপপ্ৰচাৰ চলাই আছে কংগ্ৰেছ দলে। আৰু সমান্তৰালভাৱে তেওঁ ৰাহুল গান্ধীক কটাক্ষ কৰা পৰিলক্ষিত হৈছে। তেওঁ কৈছে ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ আত্মবিশ্বাস নাই, সেয়েহে তেওঁলোকে আচলতে তেওঁলোকৰ নেতাই বেলেগ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে বুলিও কটাক্ষ কৰে গৃহমন্ত্ৰীগৰাকীয়ে। সমান্তৰালভাৱে তেওঁ গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে ৰাহুল আৰু প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত দেশত অতি নিম্ন খাপৰ ৰাজনীতি হৈছে বুলি তেওঁ কটাক্ষ কৰে। তেওঁ কৈছে যে প্ৰিয়ংকা গান্ধী আৰু ৰাহুল গান্ধী বা কংগ্ৰেছ দলে অতি লেতেৰা ৰাজনীতি কৰিছে। আৰু সমান্তৰালভাৱে তেওঁ দক্ষিণ ভাৰতত বিজেপিৰ যি ফলাফল সেই সন্দৰ্ভতো তেওঁ মন্তব্য কৰে। তেওঁ কৈছে যে এইবাৰ দক্ষিণ ভাৰতত বিজেপিৰ ফলাফল যথেষ্ট ভাল হ'ব। বিজেপি 100খন আসন লাভ কৰাটো নিশ্চিত হৈছে দক্ষিণ ভাৰতত। সমান্তৰালভাৱে তেওঁ আৰু মন্তব্য কৰে। তেওঁ কয় যে বিজেপিয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা নাই আৰু কেতিয়াও নকৰে। কৰ্ণাটকত মুছলমানৰ বাবে 4% সংৰক্ষণৰ ব্যৱস্থা কৰিছে কেৱল বিজেপি দলেই। আৰু লগতে অসমৰ উন্নয়ন সন্দৰ্ভত তেওঁ মন্তব্য কৰে। তেওঁ কয় যে অসমত এতিয়া উন্নয়ন গংগাৰ দৰে বৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এতিয়া কেৱল প্ৰগতি হৈছে বুলি তেওঁ মন্তব্য কৰিছে। সমান্তৰালভাৱে অসম সন্দৰ্ভত আন এটা মন্তব্য কৰিছে। তেওঁ কৈছে যে অসমৰ ৰাইজে বিজেপিক অতি আন্তৰিকতাৰে আঁকোৱালি লৈছে। সেয়েহে বিগত 10 বছৰ ধৰি অসমত বিজেপি আৰু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ আচলতে সুন্দৰভাৱে চলি আছে বুলি তেওঁ মন্তব্য কৰে। সমান্তৰালভাৱে তেওঁ কেৰালা, কৰ্ণাটক, তেলেংগানা সন্দৰ্ভতো মন্তব্য কৰিছে। তেওঁ কৈছে যে এই তিনিওখন ৰাজ্যত লোকসভা নিৰ্বাচনৰ ফলাফল বিজেপিৰ আগতকৈ যথেষ্ট ভাল হ'ব বুলিও তেওঁ সংবাদমেলত মন্তব্য কৰিছে। সমান্তৰালভাৱে সংখ্যালঘু সন্দৰ্ভতো তেওঁ মন্তব্য কৰিছে। তেওঁ কৈছে যে কংগ্ৰেছ দলে আচলতে সদায় সংখ্যালঘুক লৈ ৰাজনীতি কৰে। কংগ্ৰেছৰ সভাপতি পদটো সংখ্যালঘুক দিব পাৰিব নেকি বুলিও কংগ্ৰেছক প্ৰশ্ন কৰে গৃহমন্ত্ৰীগৰাকীয়ে।